মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 টম ছয়াৰ শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। আৰু ইয়াৰ আগৰ পাঠৰ ভিডিঅ'টো তোমালোকে যদি চোৱা নাই, দ্য ৰেইনবো শীৰ্ষক পাঠটি, তেতিয়াহ'লে তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ আহাচোন। পাঠৰ নাম টম ছয়াৰ। Here is a picture showing a chest of hidden treasure. ইয়াত এটা ছবি দিছে, য'ত ছবিখনত এটা চন্দুক দেখাইছে আৰু চন্দুকটোত কি আছে? আগৰ দিনৰ সেই ধন সম্পত্তিবিলাক আছে, অৰ্থাৎ লুকুৱাই থোৱা সা সম্পত্তিৰ এটা চন্দুক দেখুওৱা হৈছে। Look at it carefully and say where it is hidden. তোমালোকে ছবিখন সাৱধানেৰে চোৱা আৰু কোৱা এইটো ক'ত লুকুৱাই থোৱা আছে। আমি ক'ত লুকুৱাই থোৱা দেখিছোঁ? মাটিৰ তলত লুকুৱাই থোৱা আছে, হয়নে বাৰু? গতিকে আমি পাঠটো পঢ়ি চাওঁ, বাকী অংশতনো কি আছে। Now talk with your friend and say what you will do if you find such treasure. আৰু এতিয়া তোমালোকৰ ফ্ৰেণ্ডবিলাকৰ লগত কথা পাতিবলৈ কৈছে আৰু কৈছে যে তোমালোকে যদি এনেকুৱা চন্দুক এটা বিচাৰি পোৱা, ধন সোণেৰে ভৰি থকা যদি এটা চন্দুক বিচাৰি পোৱা, তেন্তে তোমালোকে কি কৰিবা? ইয়াত দিয়া আছে আই উইল, মই কি কৰিম বুলি দিয়া আছে। ইনফৰ্ম দ্য পুলিচ, পুলিচক ইনফৰ্ম কৰিম। টেল মাই ফ্ৰেণ্ড এণ্ড গ' দেয়াৰ, মোৰ বন্ধু বান্ধৱক ক'ম আৰু তালৈ যাম। টেল মাই এল্ডাৰ্ছ, ডাঙৰসকলক জ্যেষ্ঠসকলক ক'ম। গ' ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড, মোৰ লগৰবিলাকৰ ফ্ৰেণ্ডবিলাকৰ লগত এটা দুঃসাহসিক অভিযানত যাম। গ' দেয়াৰ এণ্ড কালেক্ট দ্য ট্ৰিজাৰ, তালৈ যাম আৰু চন্দুকটো মানে সংগ্ৰহ কৰিম বা কালেক্ট কৰিম বা আনিম। নাও লেট আছ ৰিড এ ষ্টৰি এবাউট এ য়াং বয় টম এণ্ড হিজ ফ্ৰেণ্ড হাক। এতিয়া তলত এটা ষ্টৰি দিয়া আছে আৰু সেই ষ্টৰিটো পঢ়ি চাব কৈছে আৰু ষ্টৰিটো কাৰ ওপৰত দিছে? দুটা ল'ৰাৰ ওপৰত দিছে। কোন কোন? টম আৰু তেওঁৰ বন্ধু হাকৰ ওপৰত। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম। এতিয়া চাওঁ আহাচোন সিহঁতৰ লগতনো কি ঘটিছিল। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, টমে দুঃসাহসিক অভিযানত গৈ খুব ভাল পায়। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হণ্টেড হাউচেছ। সি সদায় এনেকুৱা ভয়াল ঘৰবোৰত বা জয়াল ঘৰবোৰত বা ভূত থকা বুলি অনুমান কৰা ঘৰবোৰত সদায় ধন সোণেৰে ভৰি থকা চন্দুক বিচাৰি পোৱাৰ সপোন দেখে। চ' হি মেড এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক। গতিকে সি তাৰ বন্ধু হাকৰ লগত এটা প্লেন কৰিলে, আঁচনি বনালে। অন এ ছেটাৰডে ইভিনিং, এদিনাখন সন্ধিয়া, শনিবাৰে সন্ধিয়া, দ্য টু ফ্ৰেণ্ডছ ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট। আৰু সিহঁত দুটাই কি কৰিলে? দুয়োজন বন্ধুৱে লগ লাগি সিদ্ধান্ত ল'লে যে সিহঁতি এনেকুৱা এটা মানে ভূতৰ ঘৰত কি বিচাৰি যাব? চন্দুক বিচাৰি যাব। The two boys selected a broken down house in a quiet place. দুয়োটা ল'ৰাই এটা নিৰ্জন ঠাইৰ এটা উৱলি যোৱা ঘৰ বিচাৰি ল'লে বা চিলেক্ট কৰিলে, নিৰ্বাচন কৰিলে। It was at a distance far away from the village. সেইটো গাঁৱৰ পৰা কিছু দূৰ আঁতৰত আছিল। I do not want to go to a haunted house. মই ভূত থকা ঘৰলৈ যাব নিবিচাৰোঁ। I am afraid of ghosts. মই ভূতলৈ ভয় কৰোঁ। হাক said to Tom. হাকে টমক ক'লে, Come on, হাক, ghosts don't come before midnight. ভূত 12 বজাৰ আগত বা নিশা হোৱাৰ আগত নাহে। We won't be there the whole night. আমি তাততো গোটেই ৰাতিটো নাথাকোঁ। Tom assured his friend. টমে তাৰ বন্ধুক আশ্বাস দিলে। Tom and হাক entered the house armed with a pickaxe and a spade. টম আৰু হাকে কি কৰিলে? এনেকুৱা স্পেড মানে হৈছে এনেকুৱা বেলচা জাতীয়, মানে কোৰৰ দৰে, আৰু স্পেড হৈছে এইটো মই ইয়াত ছবিত লগাই দিম, ভিডিঅ'টোত মই ছবিখনত লগাই দিম। গতিকে তেনেকুৱা দুখন লৈ সিহঁতি বাহুতে লগাই লৈ ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে। They started digging at a particular place inside the house. আৰু সিহঁতি এটুকুৰা নিৰ্দিষ্ট ঠাইত মাটি খন্দা আৰম্ভ কৰিলে। After digging for অলপ সময় খন্দাৰ পাছত, digging for sometime they were tired and stopped digging. সিহঁতি ভাগৰি গ'ল আৰু খন্দা বন্ধ কৰিলে।
জাষ্ট এট দ্য মমেণ্ট সেই সময়তে দে হিয়াৰ দ্য ভইচ আউটছাইড আৰু সিহঁতে কি হ'ল বাহিৰত এটা মাত শুনিবলৈ পালে চ'কড দে লেফ্ট দেয়াৰ পিকেক্স এণ্ড স্পেড ৰান আপ দ্য ষ্টেয়াৰকেছ এণ্ড হিড দেমছেল্ফ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ আৰু সিহঁতে কি কৰিলে সেই শব্দটো বাহিৰত শুনাৰ পাছত সিহঁতে খুব উচপ খাই উঠিল ভয় খালে আৰু সিহঁতৰ সেই খন্তিখনৰ দৰে আৰু কোৰখনৰ দৰে সঁজুলিকেইটা তাত পেলাই ওপৰ মহলালৈ উঠি গ'ল আৰু এটা মানে ৰুমত লুকাই থাকিল ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি গ'ল আৰু কি কৰিলে ৰুমটোত লুকাই থাকিল Through a hole in the floor of the room, they saw two men entering the house. সিহঁতি মজিয়াত থকা এটা ফুটাৰ সহায়ত জুমি চাই দেখিলে যে দুজন মানুহে ঘৰটোত প্ৰৱেশ কৰিছে এণ্টাৰ মানে প্ৰৱেশ কৰা One was a well-known thief named Joe. এজন আছিল জনাজাত চোৰ Joe নামৰ এজন চোৰ আছিল. He was tall. সি বৰ ওখ আছিল. The other man was short and lame. অন্য লোকজন কি আছিল চাপৰ আছিল আৰু অলপ খুৰা আছিল The two men noticed the pickaxe and the spade left behind by the Tom and Huck, and they started digging at a place the boys had chosen. সিহঁতে কি কৰিলে লক্ষ্য কৰিলে যে এখন খন্তি জাতীয় বস্তু আৰু এখন কোৰৰ দৰে মানে কোৰ তাত পৰি আছে যিকেইখন টম আৰু হাকে এৰি থৈ গৈছিল তাত আৰু সিহঁতে সেই নিৰ্দিষ্ট ঠাইটুকুৰা খন্দা আৰম্ভ কৰিলে After some time, Joe's spade struck something solid and soon he dug out a box full of gold coins. আৰু অলপ সময়ৰ পিছত জোৰ স্পেডখন কি হ'ল কিবা এটা টান বস্তুত লাগি ধৰিল আৰু কি কৰিলে তাৰ লগত এটা গ'ল্ড কইনছৰ বক্স লাগি আহিল বাকচ এটা লাগি আহিল য'ত সোণৰ মুদ্ৰাৰে ভৰ্তি হৈ আছিল The two men cried out in joy আৰু মানুহ দুয়োজনে আনন্দত কান্দিবলৈ ধৰিলে সিহঁতৰ মানে আনন্দত চকু পানী ওলাবলৈ ধৰিলে It is a great discovery. I wonder who buried the box in this house. এইটো এটা বৰ ভাল আৱিষ্কাৰ কৰা হ'ল I wonder মই আচৰিত হৈছোঁ কোনে বা এই মানে বাকচটো এই ঘৰটোত পুতি থৈছিল Joe said to his friend. জয়ে তাৰ বন্ধুজনক সুধিলে Forget the man who buried the box. কোনে পুতিলে সেইটো কথা পাহৰি যোৱা মানে সেইটোৰ কথা বাদ দিয়া Have you thought of the pickaxe and the spade? তুমি এই কোৰখন বা খন্তিখনৰ কথা ভাবিছানে Who left them here? এই দুখন ইয়াত কোনে এৰি থৈ গ'ল I think someone had come here before we arrived. গতিকে মই ভাবিছোঁ যে আমাতকৈও আগত ইয়ালৈ কোনোবা আহিছে Let us search the house. আমি ঘৰটোত বিচাৰোঁ আহা The man left the pickaxe in the room. I'm sure he is now hiding on the first floor. যিয়ে মানে পিকেক্সখন ইয়াত লুকুৱাই থৈ গৈছে এৰি থৈ গৈছে মই ভাবিছোঁ যে সি হয়তো ফাৰ্ষ্ট ফ্ল'ৰত লুকাই আছে said Joe to his companion. জোয়ে কি কৰিলে তাৰ সহযোগীক ক'লে He started going upstairs with his companion. আৰু সি খটখটিৰে ওপৰলৈ বগাই যাবলৈ ধৰিলে The two boys felt their blood running cold. ল'ৰা দুজনে সিহঁতৰ তেজবোৰ ঠাণ্ডা হৈ যোৱা যেন অনুভৱ কৰিবলৈ ধৰিলে মানে ভয়তে সিহঁতৰ তেজ ঠাণ্ডা হৈ গৈছেগৈ Thankfully, the old stairs collapsed and Joe toppled to the ground. আৰু ধন্যবাদ দি মানে সৌভাগ্যবশতঃ যে কি হ'ল খটখটিকেইটা ভাগি থাকিল আৰু জো আহি তলত সৰি পৰিল The boy began to breathe more easily. তেতিয়াহে ল'ৰাকেইটাই স্বস্তিৰ নিশ্বাস এৰিলে Wrapping the box with a blanket. বক্সটো এখন ব্লেংকেটেৰে ৰেপ কৰি মানে মেৰিয়াই Joe lifted it on his shoulder and the man left the place. আৰু কি কৰিলে জোয়ে বাকচটো চলজাৰত বাহুত তুলি ল'লে আৰু মানে মানুহ দুজনে সেই ঠাই ত্যাগ কৰিলে On seeing the two men leaving the house, Tom and Huck ran downstairs. সেই মানুহ দুজনে ঘৰটো ত্যাগ কৰা দেখি মানে ঘৰটো এৰি থৈ যোৱাৰ পিছত কি হ'ল টম আৰু হাক তললৈ দৌৰি আহিল Thank God we had a narrow escape. হে ভগৱান ভাল বচালা হাক said to Tom. হাকে টমক ক'লে See, I told you, treasures are indeed buried in haunted houses. মই তোমাক কৈছিলোঁ নহয় এনেকুৱা ধন সম্পত্তিৰ চন্দুকবিলাক এনেকুৱা ঘৰতে ভয় লগা ঘৰবোৰতে লুকুৱাই থোৱা হয় said Tom. টমে ক'লে But where is the treasure, Tom? কিন্তু
সন্দুকটো ক'ত টম উই কেম লুকিং ফৰ ইট এণ্ড ইট মিছড ইট আমি এইটো বিচাৰি আহিছিলোঁ আৰু আমি হেৰুৱাই পেলালোঁ দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ এণ্ড টুক এৱে দ্য গ'ল্ড কইনছ সিহঁতি আমাৰ সঁজুলিবিলাকৰ দ্বাৰাই এইটো খান্দিলে আৰু সিহঁতি এইটো গ'ল্ড কইনছবিলাক লৈ গুচি গ'ল গ্ৰাম্বল হাকে মানে অনুতপ্ত হ'ল বা সি অলপ আফচোচ কৰিবলৈ ধৰিলে ডণ্ট ৱৰি হাক ছেড টম তেতিয়া কৈছে যে হাক চিন্তা নকৰিবা হাকৰ বেয়া লগা দেখি টমে কৈছে যে ডণ্ট ৱৰি হাক চিন্তা নকৰিবা হাক লেটছ গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ ইন চাম আদাৰ হণ্টেড প্লেচ এতিয়া আমি যাওঁ বোলা আৰু আমি বেলেগ এটা ভঁৰাল ঘৰ বিচাৰি উলিয়াওঁ য'ত আমি এনেকুৱা ধৰণৰ মানে ট্ৰেজাৰ চন্দুক বিচাৰি পাম আৰু সিহঁতি বেলেগ এটা দুঃসাহসিক অভিযানৰ কাৰণে ৰেডি হ'ল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত আমি ইয়ালৈকে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এই পাঠটোৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি যাবলৈ উৎসাহ পাম ধন্যবাদ